বন্ধু-বান্ধৱীসকল সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। এইবাৰ যদি আপোনালোকে ভাবিছে এডিআৰই এক্সাম কোৱালিফাই কৰিম বুলি, তেন্তে কেইটামান বুকৰ ডিটেইলছ মই শ্বেয়াৰ কৰিব ওলাইছোঁ। বন্ধু-বান্ধৱীসকল, এই বুককেইটা পঢ়িলে 100% আপোনালোকৰ হেল্পফুল হ'ব আৰু কোৱালিফাই কৰাত মাষ্ট বি হেল্পফুল হ'ব। মই এনেই কোৱা নাই বন্ধু-বান্ধৱীসকল, মই ষ্টাডি কৰি পেলাইহে কৈছোঁ। আপোনালোকে যদি ভালকৈ চোৱা নাই, এবাৰ অলপ ভিডিঅ'টো জাষ্ট অলপ মন দি ভালকৈ চাই ল'লে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাই ল'ব পাৰিব। এই ক্ষেত্ৰত মই এটা বুক ছাজেষ্ট কৰিম। মেথছৰ ক্ষেত্ৰত মই অভিজিত ছাৰৰ বুককেইটা ছাজেষ্ট কৰিম, কাৰণ অভিজিত ছাৰৰ যিকেইটা বুক আছে মেথছৰ ক্ষেত্ৰত বহুত ধুনীয়া বুক হয়। আৰু ছাৰৰ আপোনালোকে ইউটিউব চেনেলো চাইছে, বহুত ধুনীয়াকৈ পঢ়ায় মানে। গতিকে ছাৰৰ বুককেইটা আপোনালোকে যিকোনো বুক ল'ব পাৰে ছাৰৰ ওপৰত। বহুত বুক লিখিছে ছাৰে, আৰু বৃহৎ নিযুক্তি আছে, বহুত বুক আছে ছাৰৰ ওপৰত। আপোনালোকে যোনটো ভাল লাগে ধুনীয়াকৈ চাব পাৰে। আৰু অভিজিত মজুমদাৰ ছাৰে বৰ ধুনীয়াকৈ মেথছ পেটাৰ্ণবোৰ বুজায়। তেখেতৰ ভিডিঅ'ৰ আপোনালোকে চিলেবাছ পেটাৰ্ণৰ লগতে তেখেতৰ ভিডিঅ'বোৰ যদি ফ'ল' কৰে বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ কাৰণে। আৰু এক্সট্ৰা বুকৰ কথা মই ডাইৰেক্টলি বন্ধু-বান্ধৱীসকলক ইমান এক্সপ্লেইন কৰি নাথাকোঁ। আপোনালোকক বহুতে ভাবে কি মই বুক কিনিম, পঢ়িম, পাছ কৰিম। এইটো নহয়। এডিআৰই এক্সামৰ ক্ষেত্ৰত আপোনালোকে পাছ কৰাৰ ক্ষেত্ৰত আপোনালোকে এক্সট্ৰা বুক পঢ়াৰ লগতে নিজৰ মানে পেটাৰ্ণটো ক্লিয়াৰ কৰিব লাগিব। নিজে মানে কি কৰিব লাগিব, প্ৰেক্টিছটো কৰিব লাগিব। সেইকাৰণে প্ৰেক্টিছটো মাষ্ট বি ইম্পৰ্টেণ্ট। অকল যে বুক আছে মই পঢ়িম পাছ কৰিম এইটো নহয়। প্ৰেক্টিছ কৰিব লাগিব, আপোনালোকে ৰিভাইজ কৰিব লাগিব, লগতে নিজৰ টেলেণ্টৰ সহায়ত মানে নোটছ বনাব লাগিব। এইটো মাষ্ট বি ইম্পৰ্টেণ্ট। আগত যদি এডিআৰই কোৱালিফাইড যদি কেণ্ডিডেট আছে, তেওঁলোকক সুধিলে আপোনালোকে গম পাব তেওঁলোকে ডাইৰেক্ট অকল বুকেই পঢ়া নাই, তেওঁলোকে বাকী বেলেগ বুকো পঢ়িছিলে। সেইকাৰণে কোৱালিফাই কৰাৰ কাৰণে আপোনালোকে এক্সট্ৰা বুকো অলপ চলপ পঢ়িব লাগিব। আৰু এইবাৰ আপোনালোকে গম পাইছে কি MCQ পেটাৰ্ণ ন'ৰ নেগেটিভ মাৰ্কিং থাকিব, কোনো নেগেটিভ মাৰ্ক নাথাকে এই এক্সামত। গতিকে ভাল কথা। আৰু ইয়াৰ ওপৰত ডিউৰেশ্যন 120 মিনিটছ থাকিব। আপোনালোকৰ টোটেল মাৰ্কছ 175ৰ থাকিব পাৰে, যোনটো থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত, আৰু ফ'ৰ্থ গ্ৰেডৰ ক্ষেত্ৰত 100 মাৰ্কিঙৰ ওপৰত থাকিব। লগতে এইটো কোৱালিফাই হ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে এটা ডে ৰুটিন বনাই লওক আৰু ধুনীয়াকৈ পঢ়ি থাকক। আৰু এই বিষয়কেইটাৰ ওপৰত মানে ডিটেইলছ সহকাৰে চাওক। জেনেৰেল নলেজৰ ক্ষেত্ৰত আপোনালোকে আছামীয়াৰ বুকটো অকণ চাব পাৰে। এইটো বুক অলপ হেল্পফুল হ'ব পাৰে আপোনালোকৰ। ছ'চিয়েল ষ্টাডিৰ কাৰণে বিভিন্ন ক্লাছ 9-10ৰ বুক আছে। ছায়েন্সৰ ক্ষেত্ৰত ক্লাছ 9-10ৰ বুক আছে। জেনেৰেল মেথমেটিক্স 10ৰ লেভেলত চাওক, তাৰপিছত 12ৰ লেভেলত চাব পাৰে, বা 8-9ৰ লেভেলত চালেই হ'ল। মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত আপোনালোকৰ লজিকেল ৰিজনিং যিবোৰ আছে, ৰিজনিঙৰ নলেজটো থকা মাষ্ট বি ইম্পৰ্টেণ্ট। আৰু ৰিজনিঙৰ কাৰণে আপোনালোকে এক্সট্ৰা বুকো চাব পাৰে। জেনেৰেল ইংলিছৰ ক্ষেত্ৰতো আপোনালোকে পঢ়িব পাৰে ধুনীয়াকৈ। জেনেৰেল ইংলিছ চাব, আৰু গ্ৰামাৰ ছেকশ্যনটো ভালকৈ ফ'ল' কৰিবলৈ চেষ্টা কৰক। আৰু যিমান পাৰে বন্ধু-বান্ধৱীসকল এক্সট্ৰা বুকো চাবলৈ ট্ৰাই কৰিব, তেতিয়া আপোনালোকৰ হেল্পফুল হ'ব। আৰু এক্সট্ৰা বুক আপোনালোকে গম পাই চাগে, ফ্লিপকাৰ্টত বহুত বুক আছে। এইটো চাব পাৰিছে, বহুত বুক আছে ফ্লিপকাৰ্টত। GK আছে, তাৰপিছত আপোনালোকৰ আপোনালোকে এডিআৰই বুলি মাৰিলে বিভিন্ন বুক পাব। কিন্তু মই ছাজেষ্ট নকৰোঁ যে এইটোৱে বুক পঢ়ক, এইটো বুক পঢ়ক, এইটো নহয়। আপোনালোকৰ ইচ্ছামতে পঢ়িব আৰু ভালকৈ পঢ়ক, যাতে আপোনালোকে কোৱালিফাই কৰিব পাৰে। গতিকে মই অভিজিত ছাৰৰ কেইটামান বুক কৈছোঁ, যাতে তেখেতৰ মই এইকাৰণে ছাজেষ্ট কৰিছোঁ কাৰণ ছাৰৰ ভিডিঅ'বোৰ ভাল লাগে, ময়ো চাওঁ, আৰু তেখেতে মানে বৰ ধুনীয়াকৈ মেথছ পেটাৰ্ণবোৰ বুজাই দিয়ে। সেইকাৰণে আপোনালোকেও ফ'ল' কৰক, আপোনালোকেও চাব পাৰে। ঠিক আছে, মই নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক শ্বেয়াৰ কৰি দিম। গতিকে ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। আৰু কিবা বুকৰ ডিটেইলছ লাগিলে জনাব, আৰু যদি কিবা কয় আপোনালোকৰ যদি ক্লাছ দিব লাগে এৰিয়াৰ ওপৰত, তেন্তে জনাব কমেণ্ট কৰি। মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা